হেল্ল' এভৰিৱান, আপোনালোকক মোৰ আছাম এক্সাম ষ্টাডি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আগন্তুক আহি থকা দিনবোৰত হ'ব লগা এক্সামবিলাকত লগা কুৱেশ্যনসমূহৰ ওপৰত আজি মই আপোনালোকৰ মাজলৈ এটা মক টেষ্ট লৈ আহিছোঁ। ইয়াৰ পৰা আপোনালোকৰ এক্সামবিলাকত যথেষ্টখিনি সহায় হ'ব আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন কমন থাকিব। মাত্ৰ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু মক টেষ্টৰ উত্তৰবোৰ দি যাবলৈ চেষ্টা কৰক। তেন্তে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ দ্য লেংগুৱেজ স্প'কেন বাই দ্য লাৰ্জেষ্ট নাম্বাৰ অফ পিপল ইন দ্য ৱৰ্ল্ড ইজ। পৃথিৱীৰ সৰ্বাধিক সংখ্যক লোকে কোৱা ভাষাটো হ'ল। ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি, ইংলিছ। অৰ্থাৎ পৃথিৱীৰ সৰ্বাধিক সংখ্যক লোকে কোৱা ভাষাটো ইংৰাজী ভাষা। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য বিগেষ্ট ষ্টেট ইন দ্য USA? আমেৰিকাৰ কোনখন ৰাজ্য আটাইতকৈ ডাঙৰ? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নং এ, আলাস্কা। অৰ্থাৎ আমেৰিকাৰ আলাস্কা ৰাজ্যখন আটাইতকৈ ডাঙৰ ৰাজ্য। নেক্সট কুৱেশ্যন, হু ৱাজ ন'ন এজ দ্য মেন অফ ডেষ্টিনি? ভাগ্যৰ মানুহ বুলি কাক জনা গৈছিল? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নং এ, নেপোলিয়ান বনাপাৰ্টি। অৰ্থাৎ ভাগ্যৰ মানুহ বুলি জনা গৈছিল নেপোলিয়ান বনাপাৰ্টিক। নেক্সট কুৱেশ্যন, দ্য টাৰ্ম বিমাৰ ইজ এছ'চিয়েট উইথ। তলৰ কোনটো বিমাৰ শব্দটোৰ লগত জড়িত? তলত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নং চি, ক্ৰিকেট। অৰ্থাৎ ক্ৰিকেটৰ লগত বিমাৰ শব্দটো জড়িত। নেক্সট কুৱেশ্যন, দ্য হৰ্ণবিল ফেষ্টিভেল ইজ চেলিব্ৰেট ইন হুইচ ষ্টেট? হৰ্ণবিল উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নং চি, নাগালেণ্ড। অৰ্থাৎ হৰ্ণবিল উৎসৱ পালন কৰা হয় নাগালেণ্ড ৰাজ্যত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ইণ্ডিজেনুৱাছ এয়াৰক্ৰাফ্ট কেৰিয়াৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম থলুৱা বিমানবাহী জাহাজখনৰ নাম কি? তলত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন নং এ, INS বিক্ৰান্ত। অৰ্থাৎ ভাৰতৰ প্ৰথম থলুৱা বিমানবাহী জাহাজখনৰ নাম INS বিক্ৰান্ত। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ এ ৰিনিউৱেবল এনাৰ্জি ছ'ৰ্চ? তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎসৰ উদাহৰণ? তলত দিয়া অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নং চি, ছ'লাৰ এনাৰ্জি। অৰ্থাৎ নৱীকৰণযোগ্য শক্তিৰ উৎসৰ উদাহৰণ হৈছে সৌৰ শক্তি। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য চেণ্ট্ৰেল কফি ৰিচাৰ্চ ইনষ্টিটিউট ছিটুৱেটেড? কেন্দ্ৰীয় কফি গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? তলত দিয়া অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নং এ, বালেহন্নুৰ, কৰ্ণাটকা। অৰ্থাৎ কেন্দ্ৰীয় কফি গৱেষণা প্ৰতিষ্ঠান কৰ্ণাটকৰ বালেহন্নুৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট ইজ ন'ন এজ দ্য লেণ্ড অফ অৰ্কিড? ভাৰতৰ কোনখন ৰাজ্যক অৰ্কিডৰ ভূমি বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নং এ, অৰুণাচল প্ৰদেশ। অৰ্থাৎ ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যক অৰ্কিডৰ ভূমি বুলি জনা যায়। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য নেশ্যনেল কেলেণ্ডাৰ অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় কেলেণ্ডাৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নং চি, চাকা কেলেণ্ডাৰ। অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰীয় কেলেণ্ডাৰ হৈছে চাকা কেলেণ্ডাৰ। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া? ভাৰতৰ লৌহ মানৱ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নং বি, চৰ্দাৰ বল্লভভাই পেটেল। অৰ্থাৎ ভাৰতৰ লৌহ মানৱ বুলি চৰ্দাৰ বল্লভভাই পেটেলক জনা যায়। নেক্সট কুৱেশ্যন, EVM অৰ ইলেক্ট্ৰনিক ভোটিং মেচিন ৱাজ ইউজড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন হুইচ ষ্টেট? কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে EVM আৰু বা ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি, কেৰালা। অৰ্থাৎ কেৰালা ৰাজ্যত প্ৰথমবাৰৰ বাবে EVM বা ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ক্লিনেষ্ট চিটি অফ ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি, ইন্দোৰ। অৰ্থাৎ ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰখন হ'ল ইন্দোৰ চহৰ। নেক্সট কুৱেশ্যন, দ্য ছায়েন্স ডিলিং উইথ দ্য এপ্লিকেশ্যন অফ ভেৰি ল' টেম্পাৰেচাৰ ইজ ন'ন এজ। অতি কম উষ্ণতাৰ প্ৰয়োগৰ সৈতে জড়িত বিজ্ঞানক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ, ক্ৰাইজেনিকছ। অৰ্থাৎ অতি কম উষ্ণতাৰ প্ৰয়োগৰ সৈতে জড়িত বিজ্ঞানক কোৱা হয় ক্ৰাইজেনিকছ বুলি। নেক্সট কুৱেশ্যন, হাউ মেনি হাই কোৰ্ট আৰ দেয়াৰ ইন ইণ্ডিয়া? ভাৰতত কিমানখন উচ্চ ন্যায়ালয় আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং চি, 25। অৰ্থাৎ ভাৰতত 25খন উচ্চ ন্যায়ালয় আছে। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ইজ অফটেন ৰেফাৰেড টু এজ ব্লেক পাৰ্ল? তলৰ কোনটোক প্ৰায়ে ক'লা মুকুতা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ, পেলে। অৰ্থাৎ পেলেক ক'লা মুকুতা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ G20 এষ্টাব্লিছ? G20 কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নং বি, 1999। অৰ্থাৎ G20 প্ৰতিষ্ঠা হৈছিল 1999 চনত। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট চিটি ইন দ্য ৱৰ্ল্ড বাই পপুলেশ্যন? জনসংখ্যাৰ হিচাপত বিশ্বৰ সৰ্ববৃহৎ চহৰ কোনখন?
ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং বি টকিঅ' অৰ্থাৎ জনসংখ্যাৰ হিচাপত বিশ্বৰ সৰ্ববৃহৎ চহৰখন হ'ল জাপানৰ টকিঅ' চহৰ। নেক্সট কুৱেশ্যন, ইন হুইচ কাণ্ট্ৰি ইজ দ্য ৱৰ্ল্ড লাৰ্জেষ্ট এয়াৰপৰ্ট লোকেট? বিশ্বৰ সৰ্ববৃহৎ বিমানবন্দৰ কোনখন দেশত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ ছৌদি আৰবিয়া অৰ্থাৎ বিশ্বৰ সৰ্ববৃহৎ বিমানবন্দৰটো অৱস্থিত ছৌদি আৰবিয়াত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেশ্যনেল গেম অফ ছাউথ আফ্ৰিকা? দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় খেল কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন নং এ ৰাগবী ইউনিয়ন অৰ্থাৎ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰীয় খেল হৈছে ৰাগবী ইউনিয়ন। তেন্তে আজিলৈ ইমানখিনি আছিল ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ওপৰত এইটো ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি পাৰে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে লগ পাম নতুন এটা ভিডিঅ'ত নতুন কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ সৈতে আকৌ এবাৰ আপোনালোকক। মাত্ৰ আপোনালোকে মোৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। তেন্তে লগ পাম নতুন এটা ভিডিঅ'ত নতুন কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ সৈতে আকৌ এবাৰ আপোনালোকক। তেন্তে আজিলৈ এৰিছোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।